নমস্কাৰ শ্ৰোতাসকল, পোনপ্ৰথমে আপোনালোকক আমি নৱবৰ্ষ 2024ৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। শ্ৰোতাসকল, আমি আপোনালোকক এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে ফেব্ৰুৱাৰী মাহত আপোনাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। হয় শ্ৰোতাসকল, এয়া চাওক, আমি এক শেহতীয়া খবৰ মতে আপোনাৰ ফেব্ৰুৱাৰী মাহত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু এই কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ ফিক্স মেডিকেল এলাউন্স 3,000 টকাক লৈ 18 মাহৰ ডিএ এৰিয়াৰৰ টকাক লৈ অষ্টম দৰমহা আয়োগৰ কমিটিখনক লৈ আনহাতে ফিটমেণ্ট ফেক্টৰ বঢ়োৱা সম্বন্ধে আনহাতে NPS-ত আপোনাৰ নতুনত্ব নাইবা কিবা সংযোজন অনা সম্পৰ্কে যাতে OPS-ৰ দৰে সমপৰ্যায়ত তেওঁলোকে পেঞ্চন পাবলৈ সক্ষম হয় আৰু সেয়েহে কেইবাটাও আপোনাৰ শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু আশা কৰা গৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে কেইবাটাও ভাল খবৰ আপোনাৰ তাত মোহৰ মৰা হ'ব, মঞ্জুৰি দিয়া হ'ব আৰু এই খবৰটো আমি সকলোতকৈ আগত পোৱাত নৱবৰ্ষত লৈ আহিলোঁ। সেয়েহে ভিডিঅ'টো লাইক দিব, আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সহকাৰে সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৱে সুস্থ থাকক। জয় অসম।